Hello everyone, কেনে খবৰ আপোনালোকৰ কল্পনা মদাই ব্লগছৰ অন্য এটি ভিডিঅলে আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোকে সকলোৱে ভালে কুশলে আছে আৰু ময়ো ভালে আছো। সো গাইস মই মানে বহুত দিন ব্লগ ভিডিঅ বনোৱা নাছিলো, মানে আজিহে বনালো। সো গাইস মই মানে আজি আমাৰ মাহতৰ ঘৰত আহিছো, মানে আমাৰ আইতাৰ মানে অসুখ হৈছে, তো মই আজি মানে চাবলৈ আহিছো। আমি মানে পেহি আৰু মই ডক্টৰৰ তাতে নিবলৈ ওলাইছো। সো এতিয়া মানে অলপ পিছত নিম আমি, মানে হাতি বেলাহে নিম বুলি ভাবিছো, মানে 3টা মান বজাত লৈ যাম আমি পেহি আৰু মই। এতিয়া মই মানে মাহতৰ মানে ইফালে মানে বাৰীত আহিছো, মাহতৰ মানে বাৰীত আহিছো আৰু মই কি ফেলাইছে ইয়া চাও, ইয়া সৰিহ। সো গাইস আৰু মানে লাই আৰু লাফাও ফেলাইছে, মানে এতিয়া অলপ পিছত মই দেখাম। আগতে মই মানে সৰিহখিনি মানে ভালকৈ চাই লম। চাওক গাইস, সৰিহ মানে সাৰ দিব লাগিব, সাৰ দিব হৈছে আৰু আমাৰ ভাইটিহে দিয়ে। ভাইটি মানে ঘৰত নাই এতিয়া, কেইদিনমান পিছত দিব। আজিকালি মানে সাৰ নহ'লে একো বস্তুৱে নহয়। আলু সৰিহ সব বস্তুতে মানে সাৰ দিব লাগে। এয়া চাওক, এইটো হল বেলেগৰ, এইটো ফুল ফুলিছে, এইটো মানে এতিয়াহে ফুল ফুলিবলৈ ধৰিছে আমাৰখিনি। বেলেগৰটো এয়া চাওক ফুল ফুলিলে। সৰিহ মানে আমাৰ ইফালে মানে মাহতৰ ফালে মানে বেছি মানে খেতি নকৰে, কমকে খেতি কৰে। মানে ধানৰ খেতি বেছি হয়, মানে সৰিহ আলু কিবা কিবি অলপ কমকে হয়। মানে আমাৰ ফালে মানে বেছি হয় আৰু খেতি, মানে আলু সৰিহ মটৰ বেছিকে খেতি কৰে। আমাৰ মাহতৰ ফালে মানে অলপ কমকে খেতি কৰে আৰু মানে ধানৰ খেতি বেছিকে কৰে, মানে সৰিহ আলু এইবিলাক মানে অলপ কমকে কৰে আৰু। পথাৰত আহিলে মানে মনটোৱে বহুত ভাল লাগে। মই মানে অকলে আহিছো। চৰকাৰী মেডিকেলত মানে আমাৰ আইতাক চৰকাৰী মেডিকেলত দেখাইছিলো, মানে বেছি ভাল পোৱা নাই। এতিয়া আমি প্ৰাইভেটত লৈ যাবলৈ ওলাইছো, মানে আমাৰ ওচৰতে ওদালবাৰীত, তাতে নিবলৈ ওলাইছো আমি। সো গাইস মই মানে আপোনালোকক আমাৰ আইতাকো দেখাম অলপ পিছত। এতিয়া মই আৰু মানে ঘৰত যাবলৈ ওলালো আৰু মানে পথাৰৰ পৰা ঘৰত যাবলৈ ওলালো মই এতিয়া। মই মানে বহুত দিন ব্লগ ভিডিঅ বনোৱা নাছিলো, আজিহে বনালো। মানে 2-3 মাহ মান হ'ল বনোৱা নাছিলো, মানে সময় নাপাওঁ, সেইকাৰণে মই বনোৱা নাছিলো। মানে আজি বনাম কালি বনাম বুলি ভাবি থাকো, মানে সময়টোৱে মানে মিলাব নোৱাৰো, মানে হেলা লাগি যায় মানে বনাবলে। আজি বনাম বুলি ভাবো। আজি চাও, এইটো মানে লাই পাত এইটো, আৰু এতে লাফাও আছে। এয়া চাওক লাফা, এইটোও লাইও আছে, লাফাও আছে। আৰু এয়া চাওক ওপৰখিনি উৰহি, এইটো হ'ল উৰহিও আছে। আৰু ইপিনে আছে বাহ, আৰু ইয়া চাওক এইটো জংগাল। সো গাইস যিহেতু আমাৰ মানে দেউতা নাই, মানে আমাৰ দেউতা আৰু ককাই মানে ঢুকালে, তো ইয়া চাওক ইয়াতে মানে আমাৰ দেউতাক আৰু ককাক ইয়াতে মানে জ্বলাই দিয়া হৈছিলে। আৰু এয়া চাওক দুনিয়াৰ মানে জংগাল হৈছে এইখিনি জায়গা। সো ফ্ৰেন্ডছ এয়া চাওক এইটো হ'ল বগৰী গাছ। মানে এইটো হ'ল আমি সৰুৰ পৰাই দেখা পালো, এইটো গছ ইমান মানে ডাঙৰ হোৱা নাই। বগৰীটো মানে বহুত মানে সোৱাদ আছে, মানে মিঠা হয়। আমি সৰুতে মানে বহুত পাৰি খাইছিলো, এতিয়া মানে বেছি নালাগে, অলপ কমকে লাগে। এতিয়া আমি আইতা আৰু মই মেডিকেলত যাবলৈ ওলালো। এয়া চাওক আইতা যেনেকে আছে সেনেকে যাব মানে। গাইস এয়া চাওক
পিলপিলেত উঠি লৈছে আইতা মই পিছে পিছে যাই আছোঁ ময়ো উঠিম মানে দলংটো পাৰ হ'লে গাইজ আমি এতিয়া যাই আছোঁ এতিয়া আমি আইতা আৰু মই যাই আছোঁ পেহীকো লৈ যাম একেলগে এয়া চাওক এইটো হ'ল আমাৰ বৰিমুখ চক এতিয়া পেহীকো লগ পালোঁ আৰু একেলগে পেহীকো উঠাই ল'লোঁ তাৰপিছত এতিয়া আমি তিনিজনে যাই আছোঁ চ' ফ্ৰেণ্ডছ এতিয়া আমি মানে মেডিকেলত আহি পালোঁ এয়া চাওক আইতা বহি আছে আৰু ময়ো বহি আছোঁ আৰু পেহীও আছে মানে ডক্টৰ আহি পোৱা নাই আমাক মানে অলপ টাইম ৰখি থাকিবলৈ দিছে চ' এতিয়া আমি মানে ৰখি আছোঁ এয়া চাওক চবে মানে ৰখি আছে আমিও মানে বহি এনেকৈ ৰখি আছোঁ অলপ পিছত আহি পাব বুলি কৈছে ফ্ৰেণ্ডছ আইতা বহি আছে ঐ কেনেকুৱা লাগিছে ভাল লাগছে না অলপ ভাল পাব দেই হ'ব ভাল ভাল হোৱা নাই ভাতে খাব পোৱা নাই হা চাচোন ভাতে খাব পোৱা নাই আৰু ক'ত ভাল হ'ব হয় আৰু এটা বাজি গ'ল এতিয়া ক'লে ভাত নহয় চ' ফ্ৰেণ্ডছ এতিয়া মানে আইতাক মানে মেডিকেলৰ পৰা ঘৰত আনিলোঁ ঘৰত আনি মানে এতিয়া আমাৰ আইতাই মানে বহি আছে মানে ডক্টৰে চালে মানে আল্ট্ৰাচাউণ্ড কৰি চালে চাই কিনে মানে কৈছে পাথৰ হোৱা বুলি কৈছে তো মানে 14 mm হোৱা বুলি কৈছে মানে এতিয়াতো অপাৰেশ্যন কৰিব নোৱাৰে আৰু মানে বয়স হৈ গ'ল তো আইতাৰ মানে বহুত বয়স হৈছে মানে 70 years মান হৈছে আৰু তাৰপিছত অপাৰেশ্যন কৰিব নোৱাৰে বুলি কৈছে এতিয়া তো এতিয়া মানে ঔষধেটি মানে হেৰি কৰিব লাগিব মানে ঔষধহে মাত্ৰ খাব লাগিব এতিয়া মানে ডক্টৰে কৈছে মানে ঔষধ দিম বুলি কৈছে এতিয়া মানে বৰ্তমান আৰু টি স্কেন কৰিব আছে অহাকালি মানে টি স্কেন কৰিম আৰু মানে যিহেতু মানে আইতাৰ মানে উশাহ ল'ব নোৱাৰে মানে কফ জমা হৈছে কফটো মানে চাব তো সোমবাৰে আৰু মেডিকেলত যাব লাগিব আইতাৰ লগত মানে পেহী আৰু মই মানে আইতাক আৰু অহাকালি মেডিকেলত লৈ যাম চ' আজি মানে আমি মেডিকেলৰ পৰা ঘৰত আহিলোঁ এয়া চাওক আমাৰ আইতা আহি আছে অলপ ভাল পাইছে কিজানি এয়া চাওক মাবালে মন্ত্ৰী খাছে ন চ' ফ্ৰেণ্ডছ এতিয়া মই মানে মাহঁতৰ ঘৰত আছোঁ মানে কাহি আছোঁ মানে আইতাক মেডিকেলৰ পৰা আনি মানে আইতাক মেডিকেলৰ পৰা আনি মানে মই মানে মাহঁতৰ ঘৰতে আছোঁ এতিয়া বৰ্তমান ঘৰত যোৱা নাই আজি মানে ঘৰত যাম এতিয়া মই মানে ভাত চাত খাই কিনে অলপ পিছত ঘৰত যাম গধূলি ঘৰত যাম মই অলপ দেৰিকৈ যাম চ' এতিয়া মানে ভাত খাবলৈ ওলাইছোঁ চ' ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ফ্ৰেণ্ডছ আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ গাইজ বাই বাই